আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত দেশখনত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব বুলি ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ ঘোষণা। বাংলাদেশলৈ সকলো বিমান ৰেল তথা বাছ সেৱা বাতিল কেন্দ্ৰীয় চৰকাৰৰ। ভাৰতীয় নাগৰিকক দেশখন ভ্ৰমণ নকৰিবলৈ আহ্বান। মুষলধাৰ বৰষুণত গুৱাহাটী মহানগৰৰ জনজীৱন স্তব্ধ। নিশা পৰ্যন্ত বিভিন্ন স্থানত আবদ্ধ জনসাধাৰণ। আজি কামৰূপ মহানগৰ প্ৰশাসনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ আৰু ভাৰতৰ অবিনাশ চাবলেৰ অলিম্পিকৰ পুৰুষৰ 3000 মিটাৰ ষ্টিপল চেজৰ ফাইনেলত প্ৰৱেশ। মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত ভাৰতৰ মণিকা বাট্ৰা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথৰ প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি। এতিয়া শুনক বিতং বাতৰি। মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে বিশেষ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক বিক্ষোভৰ পাছত সংসদ ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত তাৎক্ষণিকভাৱে এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বীসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে ঢাকাৰ বংগভৱনত হোৱা বৈঠকৰ পাছত এই ঘোষণা কৰে। সেনাবাহিনীয়ে বাংলাদেশৰ সাম্প্ৰতিক অৰাজক পৰিস্থিতি স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। এই বৈঠকতে বিভিন্ন গোচৰত দোষী সাব্যস্ত হৈ গৃহবন্দী হৈ থকা বিএনপিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি সাম্প্ৰতিক বিক্ষোভত গ্ৰেপ্তাৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীকে মুকলি কৰি দিয়াৰ বাবেও ৰাষ্ট্ৰপতি শ্বাহাবুদ্দিনে নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কালি পদত্যাগ কৰি বিশেষ বিমানেৰে ঢাকাৰ পৰা দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে সেনাবাহিনীয়ে তাৎক্ষণিকভাৱে ক্ষমতা নিজৰ হাতলৈ নিয়ে। হাছিনাৰ দেশত্যাগৰ পাছতে সেনা প্ৰধান ৱাকাৰ উজ জামানে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে আৰু এই ভাষণত এখন তদৰ্থ চৰকাৰ গঠনৰ ঘোষণা কৰে। তেওঁ লগতে আন্দোলনৰত ছাত্ৰ ছাত্ৰীসকলক শান্ত হ'বলৈ আহ্বান জনায়। ইপিনে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনেৰে সংলগ্ন সীমান্ত অঞ্চলত ভাৰত চৰকাৰে নিৰাপত্তা বৃদ্ধি কৰিছে। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমকে ধৰি বাংলাদেশৰ সৈতে সীমা সংলগ্ন থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সীমান্ত অঞ্চলত BSFে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। সাম্প্ৰতিক পৰিস্থিতিত প্ৰতিবেশী দেশখন ভ্ৰমণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে। আনহাতে বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলক ঘৰতে থাকিবলৈ পৰামৰ্শ দি ঢাকাত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে সাময়িকভাৱে বিমান ৰেল আৰু বাছ সেৱা বাতিল কৰিছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে দেশখনৰ সৈতে কোনো ধৰণৰ যাতায়াত সম্ভৱ নহয় বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। একেদৰে নদী সীমান্তৰ সুৰক্ষা ব্যৱস্থাটো গুৰুত্ব দি ফেৰী আৰু নাৱৰ চলাচল বন্ধ কৰি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটি বৈঠকত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেবিনেটৰ অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰে। গুৱাহাটীত কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায় 2 ঘণ্টাৰ বৰষুণত মহানগৰৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে। বিভিন্ন অঞ্চল একাঠুৰ পৰা এবুকু পৰ্যন্ত বানত বুৰ যোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মূল পথৰ উপৰি অধিকাংশ উপপথ, দোকান পোহাৰ, বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, আৱাসগৃহ পানীত বুৰ যায়। মহানগৰৰ অধিকাংশ স্থানত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। নিশা বহু দেৰিলৈকে বিভিন্ন স্থানত আবদ্ধ হৈ থাকিবলগীয়া হয় জনসাধাৰণ। বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক, বিভিন্ন অফিচ কাছাৰী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, পথচাৰী ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া হয়। কালি বৰষুণৰ ফলত মহানগৰৰ ন অঞ্চলো প্লাবিত হৈ পৰে। আজি পুৱা পৰ্যন্ত বিভিন্ন স্থানত পানীত আবদ্ধ হৈ থকা জনসাধাৰণ আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। হঠাৎ হোৱা বানৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ এলেকাসমূহত আজি মহাবিদ্যালয় আৰু কোচিং চেণ্টাৰসমূহকে ধৰি সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে।
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত অহা 5 দিনলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত বিজুলী ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ উপৰি পৰ্যটক আৰু অন্যান্য ক্ষেত্ৰৰ লোকক সতৰ্কতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে। এতিয়া খন্তেক বিৰতি। বলংগাই শুনিছো নৈৰ পানী বাঢ়িছে হেনো। ইকানে সিকানে ময়ো নুশুনা নহয়। তাকে অলপ আগতীয়াকে সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন। কিন্তু এই খবৰবোৰ বা কিমান সঁচা, সঠিক তথ্য গম পোৱা হলে গাঁওবুঢ়াই আপোনাক দিব সঠিক তথ্য। বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয়, যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰক, যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয়। যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070-112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব। সভাত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অংশগ্ৰহণ কৰিব। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰিব। শ্ৰী চক্ৰৱৰ্তীয়ে বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা কক্ষটো উদ্বোধন কৰিব। বিষয়াগৰাকী বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। আকাশবাণীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী চক্ৰৱৰ্তীৰ এয়া হ'ব প্ৰথম অসম ভ্ৰমণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে এখন আধুনিক অসম নিৰ্মাণৰ বাবে কাম কৰিছিল। তেওঁ স্বাধীনতা আন্দোলন আৰু ইয়াৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত অসামান্য ভূমিকা গ্ৰহণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লোককল্যাণ দিৱসত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে এখন চৰকাৰে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে জনসাধাৰণক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয়, তেতিয়াই সমাজৰ পৰিৱৰ্তন হয়। এই অনুষ্ঠানতে 10 গৰাকী ৰাজ্যিক পৰ্যায়ৰ আৰু 37 গৰাকী জিলা পৰ্যায়ৰ অৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট সেৱাৰ বাবে 6টা বিষয়াৰ দলক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিগত সময়ত ৰাজ্য চৰকাৰে কৰি অহা বিভিন্ন কাম কাজৰো খতিয়ান দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত কালি দিছপুৰৰ জনতা ভৱনত বিজেপিৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে হোৱা বৈঠকখনত মুখ্যমন্ত্ৰীয়ে বিৰোধীক প্ৰত্যাহ্বান জনোৱা আৰু জনসমৰ্থন বৃদ্ধি কৰাৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰে। তেওঁ সকলো বিধায়কক ঐক্যবদ্ধভাৱে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম সুচাৰুৰূপে ৰূপায়ণ হোৱাত দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তদুপৰি 5টা সমষ্টিৰ হ'বলগীয়া উপনিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচন, BTRৰ নিৰ্বাচন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত কালি বৈঠকখনত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই অসম গণ পৰিষদ আৰু UPPLৰ দখলত থকা বিধানসভা সমষ্টিত বিজেপিৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে বিধায়কসকলক কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বিধায়কে দলৰ ক্ষতি হোৱাৰ সম্ভাৱনা থকা মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰিলে 2026 চনৰ বিধানসভা নিৰ্বাচনত টিকট কটা যাব বুলি এক প্ৰকাৰ সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে আটাইকেইজন সাংসদক অসমৰ সমস্যাসমূহ সংসদত উত্থাপনত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 4ৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰে পৰা 11 আগষ্টলৈকে শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কালিৰ দিনটো শিক্ষণ সামগ্ৰীৰ দিন, আজি FLN দিন, কাইলৈ ক্ৰীড়া দিন, পৰহিলৈ সাংস্কৃতিক দিন, 9 আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, 10 আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু 11 আগষ্টৰ দিনটো সম্প্ৰদায় জড়িতকৰণ দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে শিক্ষা ক্ষেত্ৰলৈ অহা পৰিৱৰ্তন তথা সাফল্যসমূহক এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈকে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন চেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত 2 বছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। ভাৰতৰ অবিনাশ চাৱলেই পুৰুষৰ 3000 মিটাৰ ষ্টিপল চেজৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে ইতিহাস সৃষ্টি কৰিছে। চাৱলেই যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত 8 মিনিট আৰু 15.43 ছেকেণ্ডেৰে পঞ্চম স্থান লাভ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। এই ফাইনেল খেলখন অহা 8 আগষ্টত খেলোৱা হ'ব। ইপিনে মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত কালি ভাৰতৰ মণিকা বাট্ৰা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক 3-2ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা খেলত ভাৰতৰ লক্ষ্য সেন মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে 21-13, 16-21, 10-21 গেমত পৰাজিত হয়। একেদৰে মহিলাৰ মল্লযুদ্ধৰ 68 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিশা দাহিয়া উত্তৰ কোৰিয়াৰ পাক চলগামৰ বিৰুদ্ধে পৰাজিত হয়। ইপিনে শ্বুটিঙত স্কিট মিক্সড টিম শাখাত ভাৰতৰ মহেশ্বৰী চৌহান আৰু আনন্দজিৎ সিং নাৰুকাও ব্যৰ্থ হয়। ভাৰতীয় যুটিটো ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত খেলত চীনৰ বিৰুদ্ধে পৰাজিত হয়। অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিক্স, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। পুৰুষৰ হকীৰ ছেমিফাইনেলত ভাৰত আজি জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 10:30 বজাত আৰম্ভ হ'ব। টকিঅ'ত অনুষ্ঠিত অলিম্পিকৰ হকীত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষ দলটোৱে আজিৰ খেলখনত জয়লাভেৰে ফাইনেলত স্থান নিশ্চিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত নিজৰ অভিযান আৰম্ভ কৰিব। খেলুৱৈগৰাকীয়ে ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 গ্ৰুপ বিত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ কিৰণ পাহালে ভাৰতীয় সময় অনুসৰি আজি দিনৰ 2:30 বজাত মহিলাৰ 400 মিটাৰ দৌৰৰ ৰেপচেন ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব। মল্লযুদ্ধত ভাৰতৰ উইনেছ ফগাটে মহিলাৰ 50 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণেৰে চলিত অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। খেলুৱৈগৰাকী ভাৰতীয় সময় অনুসৰি দিনৰ 3 বজাত জাপানৰ সুচাকি ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে টেবুল টেনিছত হৰমিত দেশাই, মানৱ ঠক্কৰ আৰু অশান্ত শৰৎ কমলেৰে গঠিত ভাৰতীয় পুৰুষৰ দলটো দিনৰ 1:30 বজাত দলীয় শিতানত চীনৰ মুখামুখি হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে। বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে গণৰোষত পৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা, অসমীয়াৰ প্ৰতিদিন, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, দৈনিক অসম, অসমীয়া খবৰকে আদি কৰি প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ শিৰোনাম হাছিনাৰ পদত্যাগ, দিল্লীলৈ পলায়ন। অসমীয়া খবৰ কাকতৰ শিৰোনাম ৰক্তাক্ত বাংলাদেশ, প্ৰধানমন্ত্ৰীৰ পলায়ন। কালি বিয়লি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বানত বুৰ যোৱা বাতৰিটো দ্য চেণ্টিনেল আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেলৰ শিৰোনাম গুৱাহাটী কামছ টু আ ষ্টেণ্ড ষ্টিল। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 74 সংখ্যক পুণ্যতিথিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি লোককল্যাণ দিৱস অনুষ্ঠিত হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে 47 কৰ্মচাৰীক লোকসেৱা, ৰাজপত্ৰিত বিষয়াৰ 6টা দলক কৰ্মশ্ৰী বঁটা প্ৰদান শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত 5খনকৈ বিলাসী হোটেল নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গোচৰ ৰুজু কৰা বাতৰিটো দৈনিক জনমভূমি কাকতে কাজিৰঙাত বিলাসী হোটেল নিৰ্মাণৰ বিৰুদ্ধে সেউজ ন্যায়াধিকৰণৰ গোচৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে কৃত্ৰিম বানত ডুবিল ডিব্ৰুগড়, লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আৰম্ভ, বাংলাদেশক লৈ কেবিনেট সমিতিৰ বৈঠক মোদীৰ, বাংলাদেশত সংখ্যালঘুৰ আতংক, সীমান্তত সতৰ্ক BSF, মাটিৰ ক্ৰয় বিক্ৰয়ত অনুমোদন ল'ব লাগিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ সঞ্জীৱনী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত দেশখনত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব বুলি ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ ঘোষণা। বাংলাদেশলৈ সকলো বিমান, ৰেল তথা বাছ সেৱা বাতিল কেন্দ্ৰীয় চৰকাৰৰ। ভাৰতীয় নাগৰিকক দেশখন ভ্ৰমণ নকৰিবলৈ আহ্বান।
মুষলধাৰ বৰষুণত গুৱাহাটী মহানগৰৰ জনজীৱন স্তব্ধ নিশা পৰ্যন্ত বিভিন্ন স্থানত আবদ্ধ জনসাধাৰণ আজি কামৰূপ মহানগৰ প্ৰশাসনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।